হাজৰিকা চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই অফিচত আছোঁ। অফিচ এতিয়া বৰ্তমান ডিউটি নাই, কিবা খাব আহিছিলোঁ। তাৰপিছত মই পাৰ্থক লগ পালোঁ। পাৰ্থ আমাৰ অফিচতে থাকে আৰু পাৰ্থক কেইটামান কথা সুধিম। তেওঁ ADRE-তে এক্সাম দি কিনে চাকৰি পাইছিল। তেওঁ ADRE কথা বহুতখিনিয়ে জানে আমাত কৰি। তেওঁক সুধিম, তেওঁ কিছুমান কথা এনচাৰ দি যাব। ফাৰ্ষ্ট কুৱেশ্যন পাৰ্থ, ADRE-ৰ অভাৰলেপিং হয়নে নহয়? ADRE-টো লাষ্ট ইয়াৰ কিন্তু অভাৰলেপিং বহুত হৈছে আৰু এইবাৰো কিন্তু CM ছাৰে কৈছে যে যিটো হায়াৰ পোষ্ট আছে, আমি যদি এক্সাম্পলত লওঁ, গ্ৰেড 3-তে বহুতেই কোৱালিফাই কৰিছে। কোনোবাই যদি HSLC লেভেলটোতো কৰিছে, এই ডিগ্ৰী উইথ কম্পিউটাৰটোতো কৰিছে আৰু উইদাউট কম্পিউটাৰটোতো কোৱালিফাই কৰিছে। চ' সেইটো ক্ষেত্ৰত CM ছাৰে কোৱা মতে দিয়ক, কিন্তু নটিফিকেশ্যন বা নটিচ আকাৰে এতিয়ালৈ একো ওলোৱা নাই, মুখেদি কোৱা কথা জাষ্ট। কি বুলি কয়, যিটো হায়াৰ গ্ৰেড পেৰ পোষ্ট আছে, এতিয়া যদি কোনোবাই তিনিও তাত কোৱালিফাই কৰিছে, তেতিয়াহ'লে তাৰ যিটো হায়াৰ গ্ৰেড পেৰ পোষ্ট, মানে এই ক্ষেত্ৰত হ'ব আপোনাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ যিটো পোষ্ট আছে, সেইটোতে চিলেক্ট হ'ব, বাকী দুটাত তেওঁ চিলেক্ট নহয়। চ' এনেকৈ কৈছে, কিন্তু অভাৰলেপিং ষ্টিল হ'ব। কাৰণ চাব, কিছুমান মানুহ আছাম পুলিচত গুচি যাব, কিছুমান টেটত গুচি যাব, বা কিছুমান ধৰক DME-ৰো ৰিজাল্ট দিলে DME-টো গুচি যাব। চ' সেই ক্ষেত্ৰত অভাৰলেপিং হ'ব পাৰে। কিন্তু CM ছাৰে কোৱা মতে এই এটা মানুহে তিনিটা ADRE চাকৰি নাপায়। বেলেগ চাকৰি যদি পায়, তেতিয়া এই পষ্টবিলাক ভেকেণ্ট হৈ থাকি যাব। আৰু চাপ'জ এটা ADRE-টো পায়, DME-টো পায়, সি যদি DME-ত গুচি যায়, তেতিয়া ADRE পষ্টটো ভেকেণ্ট হৈ থাকিব। সেইটোৱে আৰু ADRE কাট অফ কিমান যাব পাৰে পাৰ্থ? ADRE কাট অফ কিমান যাব? চাব, গ্ৰেড 3 বা গ্ৰেড 4-ৰ কাট অফটো বেলেগ বেলেগ হ'ব। মই গোটেইকেইটাৰ এটা এটাকৈ ব্ৰেকআপ কৰি কোৱাটো অলপ পচিবল নহ'ব। মই থুলমূলকৈ কওঁ যাতে সকলোৱে বুজি পায়। চ' গ্ৰেড 3-ৰ ক্ষেত্ৰত স্কিল টেষ্টত মাৰ্ক আছিল 25। চ' আপোনাৰ যিটো ৰিটেনৰ কাট অফ আছিল, ৰিটেনৰ কাট অফ ছাপ'জ মই ধৰি ল'ব পাৰিলোঁ 100 আছিল, কিবা যিকোনো এটা কি কয় পৰীক্ষা গ্ৰেড 3-ৰ ক্ষেত্ৰত। তাৰ লগত আপুনি জাষ্ট 24 বা 24 নহয়, মই অলপ বেছিকৈ ধৰিলোঁ 22 এটা প্লাছ কৰি চাব। ছাপ'জ যদি 100 আছিল ৰিটেনৰ কাট অফ, তেতিয়াহ'লে ফাইনেল কাট অফ যাব 122, 122। আৰু যদি গ্ৰেড 4-ৰ কথা কওঁ, গ্ৰেড 4-ত ভাইভাত আছিল 15 মাৰ্কছ। চ' 15 মাৰ্কছ থাকোঁতে ভাইভাৰ গ্ৰেড 4-ৰ ৰিটেনৰ যিটো কাট অফ আছিল, তাৰ লগত আপুনি যদি 13 প্লাছ কৰে ৰিটেনৰ কাট অফটোৰ লগত, তেতিয়াহ'লে ফাইনেল কাট অফটো ওলাই যাব। চ' সেইখিনিয়ে আৰু যদি থুলমূলকৈ ক'ব লগা যায়, কাট অফ সিমানে যাব। এটা এটাকে মই কোৱা নাই, বস্তুখিনি থুলমূলকৈ কৈছোঁ যাতে সকলোৱে বুজি পায়। ADRE ৰিজাল্ট কেতিয়ালৈকে দিব পাৰে তোমাৰ মতে? তো চাপ'জ CM ছাৰে কোৱা মতে তেখেতে জাষ্ট এনে কৈ দিছিল মুখেৰে যে 9 তাৰিখে ৰিজাল্টটো দিব, 10 তাৰিখে এপইণ্টমেণ্ট, যিটো নোৱাৰে, তাৰমানে এইটো সম্ভৱ নহয়। কাৰণ তাৰ মাজত বহুতটা থাকে, যিবিলাক ধৰক আমাৰ বিশেষভাৱে সক্ষম মানুহ আছে, তেওঁলোকৰ মেডিকেল টেষ্ট আছে বা ডিপাৰ্টমেণ্ট এল'কেশ্যন আছে, বহুত কিবা কানি আছে। তো 9 তাৰিখে দিয়াটো ইম্পচিবল কথা। চ' হয়তো দুৰ্গা পূজাৰ আগতে দিব, মানে 28 তাৰিখ মানলৈ টাইম আছে। যদি 28 তাৰিখ মানলৈ ৰিজাল্টটো নিদিয়ে, তাৰ পিছত 3-4 তাৰিখেহে দিব পাৰে, তাৰ পিছত আৰু নোৱাৰে। যিসকলে ADRE এক্সাম দিব বিচাৰা, তোমালোকে পাৰ্থৰ চেনেলটো চাবা। পাৰ্থৰ চেনেলটোৰ নাম কৈ দিব। তোমালোকে যদি ADRE এক্সাম প্ৰিপাৰেশ্যন চলাই আছা, তোমালোকে পাৰ্থৰ চেনেলটো চালে কিছুমান কথা জানিব পাৰিবা। পাৰ্থৰ চেনেলটো কৈ দিয়াচোন নামটো। তো মোৰ চেনেলটোৰ নাম হৈছে বিয়াছ একাডেমী। ডেছক্ৰিপশ্যনত ৰমেনে লিংক দিয়ে দিব, সেইটোত গৈ চেকআপ কৰিব পাৰে। যদি আপোনালোকে ভাবে যে ADRE ৰিলেটেড কিবা জানিব লগা থাকে, দেন লিংকটোত গৈ চাব পাৰে। সেয়ে আৰু ৰমেন হাজৰিকা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।